প্ৰভু ঈশ্বৰক লগ পাই গ'লোঁ। তেওঁৰ মুখে জানিব বিচাৰিম ধোৱাহাট বেলগুৰিৰ কিছুমান কথা। তো ধোৱাহাট বেলগুৰি অকণমান তাৰ বিষয়ে অকণমান কৈ দিব নেকি? জয় জয়তে মই তোমালোকৰ লগলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু তোমালোকে থান সত্ৰৰ যি ভিডিঅ' কৰিছা, ভিডিঅ'ৰ জৰিয়তে সকলো লোককে তোমালোকে থান সত্ৰবিলাক দেখুৱাবলৈ যত্ন কৰিছা। মই তোমালোকক ধন্যবাদ জনাইছোঁ। আৰু মই ধোৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৈ গ'ল 12:10 আৰু ঘৰৰ পৰা বৰ্তমান ওলাই ল'লোঁ মই আৰু মোৰ লগৰটো শংকৰজ্যোতি সৈতে। তো আজি এনেকুৱা এখন জেগাত গৈ আছোঁ আমি, মানে কি ক'ম, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন, আৰু সেই মিলনটোতকৈ মণিকাঞ্চন সংযোগ আপোনালোকে প্ৰায়বিলাকে গম পায়। তো এখন ঐতিহাসিক মানে থানত গৈ আছোঁ। থানখনত গৈ পাই সকলো কথা গম পাব। আৰু মই ইমান ভালকৈ নাজানো, গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আজি একদম হিষ্ট্ৰী এটা হেৰিয়ত গৈ আছোঁ, হিষ্টৰিকেল মানে এটা জেগাত গৈ আছোঁ। তো কি ক'ম আৰু, তাত গৈ পাই সকলো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ওলাই ল'লোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তো হেল্ল' ৰাইজ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা ওলাই আছোঁ এয়া, তো গৈ থাকোঁ। এই আহিলে গ'ল লগৰটো, এতিয়া মই গৈ আছোঁ। থানখন আমাৰ ওচৰতে হয় আৰু যাক কয় মণিকাঞ্চন সংযোগ বুলি। কিনো কথা কি বতৰা মই ইমান ভালকৈ নাজানো, তাত গৈ পাই গম পাম নে কি কোৱা? চলো। আৰু বাচন্তি লৈ ল'লোঁ, মানে চাইকেল, আৰু আহি গ'ল। ই আৰু মই গৈ আছোঁ। চশমাযোৰ দেখিছে পিন্ধি আছোঁ, সেইটো চশমা মোৰ নহয়, মোৰ লগৰ এটা। তো আজি আনিছোঁ বোলো ভিডিঅ' এটা বনাম, চশমাযোৰ পিন্ধি চাওঁ কেনেকুৱা লাগে। ভাল পালে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। আৰু ছাপোৰ্টটো আপোনালোকে বহুত কৰিছে, আৰু ছাপোৰ্টটো কৰি দিয়ক এনেকৈ। মুঠতে 1K ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক, আৰু সোনকালে 1Kটো কৰি দিয়ক। আৰু আহি আমাৰ একদম কাতি মাহৰ পাৰেই হ'ম এতিয়া। ব'লক আৰু অকণমান আহি পাই গ'লোহি বৰবৰী। আৰু বৰবৰীৰ পৰা বেছি দূৰ নাই জেগাকণলৈ। মই প্ৰথমতেই কৈছোঁ শংকৰ মাধৱৰ মানে মিলন, যিটোক কয় মণিকাঞ্চন সংযোগ। আৰু মণিকাঞ্চন সংযোগ আমাৰ এইকণতে হৈছিলে। ক'ত হৈছিলে কি কথা চব একদম ভিডিঅ'টোৰ মাজত গম পাব, কাৰণ ময়ো ভালকৈ কৈ দিব নোৱাৰোঁ, আৰু মই নজনা কথাটোতো আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰিম। তো সেইটো কাৰণে ডাইৰেক্ট জেগাকণতে আহি আছোঁ, হিষ্টৰিকেল কথা। তো থানখন গৈ লওঁ, থানখনত গৈ ডাঙৰ বয়োজ্যেষ্ঠ মানুহক লগ কৰি কথাখিনি আপোনালোকৰ হতুৱাই আপোনালোকক শ্বেয়াৰ কৰিম। তো এটা একদম ভাল জেগা, আৰু ভিডিঅ'টো মজা হ'ব গৈ আছে। তো প্ৰথমতে কৈছোঁ অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে মানে অসমৰ যোনখিনি মানুহে গম নাপায় কথাটো, সেইটো যাতে গম পায় ভিডিঅ'টো চাই। সেইটোকে ক'ম আৰু ভিডিঅ'টো শেষলৈকে চাব, বৰ বেছি দীঘলো নকৰোঁ। বাকী কি ক'ম আৰু, পূৰা মজা লাগি আছে। আৰু যোনখন থানত আহি আছোঁ, থানখনলৈকে আজিলৈকে মই থানখনৰ নামটো শুনি আছোঁ, কিন্তু আহি পোৱা নাই। মোৰ লগৰটো আহিছে, বহুতবাৰ আহিছে, কিন্তু মই আজিলৈকে আহি পোৱা নাই। আৰু আজি আপোনালোকৰ কাৰণেই ভিডিঅ' বনাম বুলি থানখনলৈও ময়ো চাব পাৰিম, আপোনালোককো দেখুৱাম। তো ব'লক পামগৈ আৰু, বেছি দূৰ নাই। একদম মজা লাগি আছে। ব'লক থানখনৰ মুখৰ দুৱাৰখন পাই গ'লোহি। এখন লগ পাই গ'লোঁ, তেওঁৰ মুখে জানিব বিচাৰিম ধোৱাহাট বেলগুৰিৰ কিছুমান কথা। তো ধোৱাহাট বেলগুৰি অকণমান তাৰ বিষয়ে অকণমান কৈ দিব নেকি? জয় জয়তে মই তোমালোকৰ লগলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু তোমালোকে থান সত্ৰৰ যি ভিডিঅ' কৰিছা, ভিডিঅ'ৰ জৰিয়তে সকলো লোককে তোমালোকে থান সত্ৰবিলাক দেখুৱাবলৈ যত্ন কৰিছা। মই তোমালোকক ধন্যবাদ জনাইছোঁ। আৰু মই ধোৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী। আৰু এই সত্ৰখন প্ৰথমতে শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰিছিল। আৰু শংকৰদেৱ গুৰুজনাই যেতিয়া বেলগুৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল, আৰু সেই বেলগুৰি সত্ৰতেই বেলগছৰ পৰাই বিষ্ণুমূৰ্তি কাটি প্ৰতিষ্ঠা কৰাৰ কাৰণে বেলগুৰি সত্ৰ, আৰু সেই ধোৱাহাট বুলি কয়, ধোৱাহাট বেলগুৰি সত্ৰ। যেতিয়া দুইজন গুৰু ইয়াতে মিলন হৈছিল, আৰু সেই মণিকাঞ্চন সংযোগ, মহাপুৰুষ মাধৱদেৱ যেতিয়া আহি পেলাই গুৰুজনৰ কাষত শুদ্ধ ধৰ্ম গ্ৰহণ কৰিছে, আৰু গুৰুজনৰ ওচৰতে মহাপুৰুষ মাধৱদেৱে শৰণ ধৰ্ম লৈছে, আৰু লৈ দুজনৰ মিলনখিনি ঘটিছে, আৰু সেইকাৰণে মণিকাঞ্চন সংযোগ বুলি কয়।
আৰু মণিকাঞ্চন সংযোগ হৈয়ে দুইজনা গুৰুৱে এনেধৰণে ধৰ্ম প্ৰচাৰ খিনি কৰিলে। সত্য প্ৰসংগখিনি কৰি গুৰুবন্তি লগাই ধোৱাহাটত যেতিয়া আছিল আৰু তেতিয়াই একদম নামৰ ৰোল বৈ গৈছিল আৰু সেই নামৰ বজাৰ মানে ভক্তি বজাৰ ধোৱাহাটত কৰিছিল। সেইকাৰণে ধোৱাহাট বেলগুৰি সত্ৰ বুলি এনেধৰণে কয়। আৰু 18 বছৰ 6 মাহকে দুইজন গুৰু যেতিয়া ইয়াতে আছিল থকাৰ অৱস্থাত সেই ৰাজ্যতে এই ৰাজ্যত তেতিয়া মানে এটি শুক্লা হাতী ওলাইছিল। সেই শুক্লা হাতীটোৰ মূৰত এটা মাণিক আছিল। সেই মাণিকটোৰ জৰিয়তে হাতীটো যেনি যায় গোটেই ৰাজ্যখন পোহৰ হৈ যায়। তেতিয়া মানে ৰজা আগত কোনোবাই আমাৰ ৰাজ্যত এটা শুক্লা হাতী ওলাইছে, হাতীটোৰ মূৰত এটা মাণিক আছে। এই মাণিকটো যদি হাতীটো মাৰি পেলাই যদি মাণিকটো আমাৰ ৰাজ্যত ৰাখি দিব পৰা যায়, আমাৰ ৰাজ্যখন পোহৰ হৈ থাকিব। তেতিয়া তেনেধৰণে কৈ দিয়ে বোলে এইটোতো উত্তম কথা। ৰজাই ভাবিলে তেতিয়া এইটো ধৰিব পৰা হ'ব কেনেকৈ? বোলে নহয়, এইটো সকলোকে নিৰ্দেশ দিব লাগে, গড় মাৰি মানে হাতী ধৰি হাতী মাৰি এই মাণিকটো উদ্ধাৰ কৰি আপোনাক দিব লাগে। এইটো নিৰ্দেশ কৰি দিব লাগে। আৰু এই নিৰ্দেশৰ মতে আৰু মহাৰাজক ক'লে বোলে মন্ত্ৰীয়ে বোলে আৰু এটা নিৰ্দেশ কৰি দিব লাগে, যাৰ ফালে হাতী পাৰ হৈ যাব তেওঁলোকক ধৰি আনি মানে ছেদন কৰা হ'ব। এই কথা শুনাই দিব। তেওঁ ৰজাই বোলে উত্তম কথা, এইটো শুনাই দিয়ে যাওক। তেতিয়া সকলোকে শুনাই দিলে। তেতিয়া সকলোৱে ক'লে বোলে বনৰীয়া হাতী আমি কেনেকৈ ধৰিম? আপোনাৰ ৰাজ্যতে শংকৰ মাধৱ দুজন লোক আছে, তেওঁলোকে আপোনাৰ এটা হাতীহে ধৰিব লাগে। তেনেকুৱা 100 হাতী ধৰি দিব পৰা শক্তি সেই শংকৰ মাধৱ আছে। বোলে তেনেকুৱা লোক আমাৰ ৰাজ্যত আছে নে? বোলে আছে। তেতিয়া তেওঁলোকক বিচাৰি গৈ পেলাই পালেগৈ দুটাই। পাই পেলাই তেওঁলোকক শুনাই দিলে মহাৰাজৰ এই নিৰ্দেশৰ কথা। তেতিয়া হাতী ধৰিবলৈ যেতিয়া ক'লে তেতিয়া গুৰুজনে মানি ল'লে। কিন্তু মানি ল'লেহে, কিন্তু দুধ গুচি যোৱাৰ পাছত দুইজনা গুৰু আটাসকলৰ সম্বন্ধীতে বহি পেলাই তেতিয়া আলাপ কৰিলে। কৰোঁতে তেতিয়া ক'লে বোলে বনৰীয়া জন্তু আমি গড় মাৰি আমাৰ হাকা বাধা কৰিব নালাগে, যাই যদি যাব। গুৰুজনে সেইটো এনেকৈ কোৱাৰ কাৰণে ঈশ্বৰো ইচ্ছা হ'ল, কিন্তু কাৰো ফালে নগ'ল। শংকৰ মাধৱ যেনি আছিলে সেইফালে গুচি গ'ল। তেতিয়া যাওঁতে সেই তেতিয়াই কাৰ ফালে গ'ল? বোলে শংকৰ মাধৱ যেনি আছে সেইফালে বোলে হাতী গুচি গ'ল। তেতিয়া বোলে তেওঁলোকক ধৰি আনিব লাগে। তেওঁ ধৰিবলৈ যাওঁতে তেতিয়া শংকৰদেৱ গুৰুজন অন্তৰ্ধান হ'ল আৰু মাধৱদেৱক লগ পালে। আৰু শংকৰদেৱৰ জোঁৱায়েক আছিলে, তেওঁৰ নাম হৰি। এই দুজনক লগ পালে আৰু ৰজাই ধৰি গ'ল, মানে ৰজাৰ ওচৰলৈ ধৰি গ'ল। এতিয়া ৰজাই কোৱাত ভৰাই থওঁতে তেতিয়া শংকৰদেৱ গুৰুজন বিমোৰত পৰিলে। তেতিয়া তেওঁ মানে চিন্তা কৰি চালে, যদি মোৰ মাধৱ নাথাকে তেতিয়া মোৰ ধৰ্ম প্ৰচাৰ কৰাৰ অসুবিধা হ'ব। আৰু মোৰ এই মাধৱেই মোৰ প্ৰাণৰ বান্ধৱ। সেইকাৰণে এই মাধৱক মোক লাগিব। আৰু এই মাধৱদেৱ যদি নাথাকে তেতিয়াহ'লে মোৰ কিছু মই ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিম। এতিয়া মই কেনেকৈ উদ্ধাৰ কৰিম? তেতিয়া সেই বৈকুণ্ঠত মহাপালনাম বস্তু আছিলে। গুৰুজনে ভাবিলে এই পালনাম মই নিজেই নমাই আনিব লাগিব, আৰু এই পালনামৰ শক্তিত মোৰ প্ৰাণৰ বান্ধৱক মই উদ্ধাৰ কৰিব লাগিব। কিন্তু সেই পালনাম যেতিয়া নমাই আনি নিজেই মূলত গুৰুজন বহিছে, বহি ভগৱন্ত প্ৰভুক কৈছে, সেই প্ৰভু মোৰ প্ৰাণৰ বান্ধৱ ৰজাৰ হাতৰ পৰা নিৰ্বিঘ্নে কোনো মানে অসুবিধা নোহোৱাকৈ যেন আহে, তাৰহে কামনা কৰিছোঁ বুলি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু সেই পালনাম আৰম্ভ কৰিছে। কিন্তু প্ৰাণৰ বান্ধৱ মাধৱৰ কাৰণে গুৰুজনাই পালনাম পাতিছে। নিজৰ জোঁৱায়েকৰ কিন্তু উদ্দেশ্য কৰা নাই, নিজৰ জোঁৱায়েকৰ কাৰণে ভবা নাই, কিন্তু ভাবিছে মাধৱকে লাগে। তেতিয়া সেইটো ইফালে ৰজাৰ দৰবাৰত বিচাৰ চলিলে। তেতিয়া ৰজাৰ দৰবাৰত যেতিয়া বিচাৰ চলিলে তেতিয়া সি মানে প্ৰথম মাধৱৰ ওপৰত এই বিচাৰটো চলিলে। বোলে তেওঁ ৰজাই সুধিলে তোমাৰ নাম কি? বোলে আমাৰ নাম মাধৱ। বোলে তোমাৰ কোন ক'ত আছে? বোলে আমাৰ বোলে কোনো কিছু নাই। এতিয়া নাই যদিও তেতিয়া মাধৱদেৱৰ এটা ডিঙিত জোলুঙা থাকে, মোনা থাকে, মানে সেই মোনাটোতে মনজুৰি তাল আৰু এনেকৈ ধৰণে নামঘোষা এই দুভাগে। বোলে মোৰ পৃথিৱীত লগ আৰু সং বুলিবলৈ এই দুভাগে। কিন্তু বোলে এইটো কোনোবা সন্যাসীহে আছে বুলি এনেকৈ ধৰণে ৰজাই ভাবিলে। এওঁক এৰি দিব লাগে, সন্যাসীক মাৰিলে মোৰেই দুখ হ'ব, সেইকাৰণে এওঁক এৰি দিয়া ভাল। তেনেকৈ বুলি তেওঁক যেতিয়া এৰি দিলে, সেই ইজনক আনি সুধিলে, ইজনৰতো তোমাৰ নাম কি? বোলে আমাৰ নাম হৰি। বোলে তোমাৰ কোন ক'ত আছে? ৰজাই সুধিলে। বোলে মোৰ পুত্ৰ ভাৰ্যা কন্যা যত যি থাকিব লাগে সকলো আছে। তেতিয়া ৰজাই ভাবিলে মোৰ যি আছে এওঁ সেই আছে। মোক মাৰিলে হাঁহোতাও আছে, কান্দোতাও আছে, আৰু এওঁক মাৰিলেও হাঁহোতাও আছে, কান্দো আছে। তেওঁক ৰজাই ছেদন কৰিবৰ কাৰণে হুকুম দিলে। তেতিয়া এওঁক ছেদন কৰিবলৈ যেতিয়া মেছাগড়ত তেতিয়া সেই ছেদন কৰে, সেই মেছাগড়ত যেতিয়া লৈ তেতিয়া যায়, তেতিয়া বাটত মহাপুৰুষ মাধৱদেৱক ক'লে, বোলে মাধৱ
মোকতো ছেদন কৰিবলৈ দিলে আৰু তোমাক এৰি দিলে, মই সন্তোষ পাইছোঁ তোমাক এৰি দিয়াৰ কাৰণে, কিন্তু মোক ছেদন যে কৰিব মোৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে মোক অলপ সৎ কথা কাণে কাণে কৈ দিয়া। সৎ কথা মানে শৰণৰ কথাখিনি কৈ দিব লাগে। তেতিয়া সেই শৰণৰ কথাখিনি কাণে কাণে কৈ যাওঁ মেচা ঘৰ পালেগৈ। তেতিয়া সেই মেচা ঘৰত যেতিয়া কটুৱালে কাটিবৰ কাৰণে ছেদন কৰিবৰ কাৰণে তেতিয়া হৰিক যেতিয়া নমাইছে, নমোৱাত তেতিয়া সি তাৰ আগমুহূৰ্তত মহাপুৰুষ মাধৱদেৱে এটি বৰগীতো গাইছিলে। ভয় ভাই সবাধান যাৱে নাহি চুতে পান। এই বৰগীত সম্পূৰ্ণ কৰাৰ পাছত তেতিয়া সেই কটুৱালে গল কাটি ছেদন কৰিলে। তেতিয়া সেই কটা মূৰটো এই মাধৱদেৱ পুৰুষৰ চৰণত পৰি ৰাম 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 এনেকৈ শব্দ কৰিছে, তেজবিলাক বগা হৈ গৈছে। তেনেকুৱা ধৰণৰ কটুৱালেতো কেতিয়াও এনেকুৱা কাণ্ড দেখা নাই। তেতিয়া একদম কটুৱালে আহি পেলাই ৰজাৰ আগত বোলে মহাৰাজ সৰ্বনাশ হ'ল। বোলে কি হ'ল? বোলে যিজনক ছেদন কৰিব দিছিলে কৰা হ'ল, কিন্তু যিজনক এৰি দিলে সেইজনৰ পাৰত আছিলে, সেই পাৰত থকাজনৰ ভৰিত কটা মূৰটো কৰি ৰাম 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 এনেকুৱা শব্দ কৰে। তেতিয়া ৰজাই ক'লে ইছৰাম এইটো এটা ডাঙৰ ঘটনা, এওঁ কোনোবা সন্যাসী আছিলে, আমি নাজানিলোঁ, এওঁ ছেদন কৰিব দিয়া হ'ল, মোৰ ৰাজভঁৰালৰ পৰা লোন দান দিয়ে। তেতিয়াৰ পৰাই আমাৰ সত্ৰসমূহত লোন দান কৰা নিয়ম আছে, নিমখ দান কৰা। তেতিয়া সেই ইফালে আকৌ শংকৰদেৱে এই ধোৱাহাট বেলগুৰি সত্ৰতে পালনাম পাতি আছে মাধৱদেৱৰ উদাহৰণে, আৰু সেই পালনাম শেষ হৈছে আৰু মহাপুৰুষ মাধৱদেৱো শংকৰদেৱ গুৰুজনৰ চৰণত পৰি পেলাই সেৱা জনাইছেহি। তেতিয়া বোলে মাধৱ ভালে আহিলানে? বোলে গুৰুৰ আশীৰ্বাদে ভালে আহিল। গুৰুৰ যদি আশীৰ্বাদ থাকে তেতিয়াহ'লে সকলো কৃপা হয়। নাম বোলা বস্তুটো এনেকুৱা ধৰণৰ শক্তিবান বস্তু, সেই তাতোতকৈ নামৰ ওপৰত মহাপালনাম। এই পালনামৰ শক্তিত বহুত মহাপুৰুষে লিখি থৈ যোৱা মহাপুৰুষীয়া অংকীয়া ভাওনা হওক, পালনাম হওক, এইবিলাক শক্তি বহুত, আৰু এই তাৰ শক্তিত আপোনাৰ বিপদ সম্পদৰ পৰা ভগৱন্ত ভোগ উদ্ধাৰ কৰিব পাৰে। আৰু সেই পালনামৰ শক্তিত মহাপুৰুষ মাধৱদেৱক শংকৰদেৱ গুৰুজনে উদ্ধাৰ কৰিলে। আৰু সেই তেতিয়াই দুইজনা গুৰু সেই পালনামৰ প্ৰসাদ গ্ৰহণ কৰাতে আলোচনা কৰি আৰু ধোৱাহাট বেলগুৰি সত্ৰ মানে ত্যাগ কৰিছে। এই ৰজাৰ শাসনত আমি থাকিব নোৱাৰোঁ, বনৰীয়া জন্তুৰ লগত লাগি মানুহক ছেদন কৰে, তেনেকুৱা ৰজাৰ শাসনত কেনেকৈ থাকিম। তেতিয়া নিজৰ জোঁৱায়েকক যেতিয়া ছেদন কৰিলে তেতিয়া গুৰুজনে অলপ অন্তৰত দুখ পালে, পাই সেই ধোৱাহাট বেলগুৰি সত্ৰ ত্যাগ কৰি কামৰূপলৈ গমন কৰিলে। কামৰূপতো তেনেকৈ ধৰণে প্ৰথম সোণপোৰাত 6 মাহ আছে, তাৰ পাটবাউসীত শংকৰদেৱ গুৰুজন আছে, তাৰপিছত গণকুছিত মহাপুৰুষ মাধৱদেৱ আছে। এনেকৈ ধৰণে দুইজনা গুৰু বৈকুণ্ঠৰ পৰা আহিছে আৰু এনেধৰণে জীৱসকলক উদ্ধাৰ নিমিত্তে এখন নাম ধৰ্ম বস্তু প্ৰকাশ কৰি জীৱক উদ্ধাৰ পাইছে। আৰু এইটো যে কয় মানুহবিলাকৰ মুখত শুনো মানে এই ধোৱাহাটত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ হৈছিলে, তাৰ ওপৰত অকণমান কৈ দিব নেকি? মণিকাঞ্চন সংযোগ এইটো আপোনাৰ শংকৰ মাধৱ মিলনৰ থানখনতে মণিকাঞ্চন সংযোগ। দুইজনা গুৰু মই কৈ গৈছোঁ, দুইজনা গুৰু মিলনৰ থান ধোৱাহাট বেলগুৰি সত্ৰ, ইয়াতে 18 বছৰ 6 মাহ আছিল। আৰু এই থানতেই শংকৰ মাধৱৰ অনেক সেৱা বস্তু আছে। এতিয়া মানে তোমালোকে দেখিছা এই দৌল যে আছে, দৌলত শংকৰদেৱ গুৰুজনাৰ পথশিলা আছে, লাখুটি আছে, শংকৰদেৱে নিজ হাতে লিখা সাঁচিপাতৰ 10ম খণ্ড ভাগৱত আছে। ইয়াতে এই মাধৱদেৱৰ গৃহ যে দেখিছা, এই মাধৱদেৱৰ গৃহত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ ব্যৱহাৰ কৰা পাদুকা আছে, নামঘোষা ভাগ সাঁচিপতীয়াৰ মহাপুৰুষ মাধৱদেৱে নিজ হাতে লিখা আছে, আৰু বহুখিনি মানে আমাৰ সাঁচিপতীয়া পুথি আছে, সেইখিনি সেৱা বস্তু হিচাপে থোৱা আছে। আজি মহাপুৰুষ মাধৱদেৱৰ এই ভেটিত মনজুই তালে প্ৰসংগ হয় ৰাতিপুৱা গধূলি, আৰু কীৰ্তন ঘৰত বৰতালে হয়, আৰু সিফালে দৌলত আপোনাৰ মনজুই তালে প্ৰসংগ হয়। এনেকৈ ধৰণে আপোনাৰ 14 প্ৰসংগখিনি এই ধোৱাহাট বেলগুৰি সত্ৰত দৈনন্দিন চলি আছে। তাৰপিছত এই থানখন প্ৰতিষ্ঠা কিমান চনত হৈছিল? থানখন শংকৰদেৱ গুৰুজনে আছে 1516 চনতেই শংকৰদেৱ গুৰুজনে প্ৰতিষ্ঠা কৰিছে। আৰু তাৰ পাছতেই কিছুকাল থকাৰ পাছত মহাপুৰুষ মাধৱদেৱে আহি পেলাই গুৰুজনৰ পাশত মিলন ঘটিছে। তো ভাল লাগিলে লগ পাই, কথাখিনি জানি ভাল লাগিলে, ধন্যবাদ। তো থানখনৰ প্ৰভু ঈশ্বৰক লগ পাই প্ৰভু ঈশ্বৰৰ মুখে সকলো কথা গম পাই বহুত বেছি ভাল লাগিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পাই কমেণ্ট এটা কৰি জনাব, কিবা ভুল দেখিছে যদি কমেণ্ট এটা কৰি দিব। তো বাকী একো নকওঁ,
লাইক কৰিব, লাইক সাবস্ক্ৰাইব শ্বেয়াৰ। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু থানখনৰ বিষয়ে আপোনালোক যদি ভালকৈ জানো বুলি ভাবে তেতিয়া থানখনলৈ আহিবও পাৰে। মই লোকেশ্যনটো দি দিম আৰু ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকটো দি দিম। প্লিজ ছাপোৰ্টটো কৰিব সকলোৱে। আৰু বাকী একো নকওঁ, যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিয়ক। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ। বাই বাই। বাই বাই। বাই বাই।